ভিডিঅ'টো শেষলৈ চাই থাকিব লৈ যাম আপোনালোকক এইডোখৰ ভয়ংকৰ জেগালৈ নাই আৰু বেছি সোমাব নোৱাৰি কাৰণ আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সকলোৱে মিলি একেলগে এয়া চাওক মই এটা ৰিলছ বনাইছিলোঁ তাকে দেখুৱাই লৈছোঁ আগতে কি ধুনীয়া লাগে নহয় জানো ফল মূলবিলাক এনেকৈ কেমেৰাত জুম কৰি দেখুৱালে চাওকচোন এয়া মই জলকীয়া দি দিছোঁ এয়া চাওক আজিও এটা ৰিলছ দেখুৱাইছোঁ আপোনালোকক কেনেকৈ বনাইছোঁ কেনেকৈ সজাইছোঁ চাওক কি সুন্দৰ লাগিছে নহয় জানো এয়া হ'ল বিলাইতী বগৰী ধুনীয়াকৈ কাটি নিমখ জলকীয়া ফুল এনেকৈ দি অলপ সজাইছোঁ দেখিব ধুনীয়া হওক বুলি দেখিছে সঁচাই বহুত ধুনীয়া এয়া দেখিছে কি সুন্দৰকৈ বনাইছোঁ এয়া লাই শাকৰ ফুল হয় লাই শাকৰ ফুল এয়া বাঁহৰ এনে চুচি কিনি বনাই লৈছোঁ মানে এইটো এনেকৈ ধৰি লওক নিমখ লওক জলকীয়া লওক খাবা এটি টিকলিটি খাবা নেকি তুমি কিয় বহুত টেষ্টি লাগিছে এইজোপা হ'ল বিলম্বী টেঙা এয়া দেখিছে কি সুন্দৰকৈ লাগি আছে মই ছিঙি লৈছোঁ ইয়াৰে এটা ৰিলছ বনাম বুলি এয়া চাওক কি ধুনীয়াকৈ লাগে এতিয়াতো অলপ কমি গ'ল কিন্তু ইয়াতকৈও বেছি থোপাকৈ আৰু বহুত ডাঙৰ ইয়াতকৈ অলপ ডাঙৰ হয় এইখিনি শেহতীয়া সেই গতিকে সৰু হৈছে এয়া চাওক মই ৰিলছটো বনাই আছোঁ এয়া ৰিলছৰ হয় যিহেতু সেইকাৰণে জুম কৰিবলগীয়া হৈছে তাত 9.6 মানে ৰেচিঅ'ত বনোৱা হয় সেই গতিকে ইয়াত চাওক মই জুম কৰি হ'লেও দেখুৱাইছোঁ আৰু এয়া মোৰ লগৰ এজনৰ মানে চাওক তেওঁক মানে এনেকুৱা ভয় লগা জেগা এডোখৰত মানে গৈছিল সেয়া মোক কৈছিল আৰু মই তেওঁ ভিডিঅ' কৰিছিল তাকে মই আপোনালোকক অলপ দেখুৱাই দিছোঁ তেওঁ কি কৈছে অলপ শুনি যাবচোন সকলো গ্ৰীনাৰী সেউজীয়া পৰিৱেশ ঠাণ্ডা ঘৰ জ্বলাই দিছিল তাকে আধা থাকি বৰষুণ আছে কি নাই চাইছেনে এই কাষেদি এটা নদী গৈ গৈছে চাইছেনে দেখা নাপাব এতিয়া ডাঙৰ নদী কেনেকুৱা শব্দ চাইছেনে পানীৰ সোঁতৰ চাইছেনে সেয়া শুনক এইফালেদি গৈ আপোনাৰ পানীটো নদী হৈ শ্বিলং চেৰাপুঞ্জীতকৈ অলপ আগত যাব লাগে এইডোখৰ জেগা একদম ডাউন পৰি গ'লে গ'ল আৰু চেচ আৰু গোটেই পাথৰ গোটেই বাংলাদেশ গৈ আছে এইটো পানীৰ অভাৱ নাই ইয়াতে এই চাওক চাৰিওপিনে এটা ৰাউণ্ড দি দিওঁ এইয়া চাওক মাজৰ ৰাস্তা কি ধুনীয়া ৰাস্তা এই চাওক ধুনীয়া পৰিৱেশ এইটো চাইছেনে ৰাইজ এইটো চাওক এটা ঘৰ এটা পাইছোঁ এই কেনেকুৱা হৰিবেল প্লেচো চাইছেনে এই ঘৰটো চাওক মানুহ নাই কোনো দেখাত একেবাৰে ৰাজ 3 ফিল্মৰ দৰে ৰাজ 1, 2, 3, 4 চেপ্টাৰ 4 সেনেকুৱা ইংলিছ মুভিৰ দৰে লাগিছে চাইছেনে কোনো নাই কিন্তু ঘৰৰ ভিতৰত একদম হৰিবেল ওচৰত গৈছোঁ বাৰু সোমাবলৈ এতিয়া কেনেকুৱা লাগিছে অকলশৰীয়া কোনো নাই চাইছেনে এই বাউণ্ডেৰীটো চাইছেনে কিমান ডাঙৰ বাউণ্ডেৰী এইটো চাওক এইটো প্ৰখ্যাত ইয়াতে 100 হাউচ বুলি কয় এইটো চাইছেনে এনে কাউৰী মাতি থাকে সদায় আজি কাউৰী নাই আজি কোনেও নাই বতৰৰ কাৰণে এইটো চাইছে মই অকলশৰীয়া কোনো নাই ইয়াতে চাইছেনে কোনো এটা গাড়ী নাই এটা প্ৰাণী নাই কুকুৰ এটাও নাই মেকুৰী এটাও নাই এই ৰাস্তা দি মই গৈ থাকিম আৰু 5 কিলোমিটাৰ যাব লাগিব মোৰ তেতিয়া মই এটা ডেষ্টিনেশ্যন পাম ধুনীয়া ডেষ্টিনেশ্যন চাই থাকিব ৰাইজ গুড মৰ্ণিং টু অল গুড মৰ্ণিং ৰাইজ এয়া চাওক আৰু এটা হৰিবেল প্লেচ পাইছোঁ বিচাৰি একেবাৰে নিজন চাইছেনে এইটো এটা ঘৰ মানুহ নাই কিন্তু ইয়াতে জ্বলি গৈছিলে এটা কলা পৰি আছে
মই একেবাৰে ওচৰত গৈ পাইছোঁ। বহুত কেইটামান ঘৰ আছে। এই চাওক, ভিতৰত ৰুম আছে, মানুহ নাই, চাইছেনে? এই চাওক, ভিতৰৰ পৰা কিবা কিবি শব্দ ওলাই আছে। এটা মই শব্দ পাইছোঁ, শব্দ, বটলৰ শব্দ। এইটো চাওক, আৰু এটা ঘৰ, আৰু এটা ঘৰ নাই, আৰু বেছি সোমাব নোৱাৰি কাৰণ শব্দ ওলাই আছে ইয়াতে, চাইছেনে? অকণমান আগুৱাই যাওঁ ৰ'ব, চাইছেনে? এইয়া আৰু আছে ভিতৰত, বহুত ভিতৰত যাব লাগে, 1 কিলোমিটাৰ যাব লাগিব। এইটোৰ পৰা শব্দ ওলাই আছে এটা। পিছে মই ডিষ্টাৰ্ব নকৰোঁ তেওঁলোকক, সন্মান জনাওঁ তেওঁলোকক। চৰি মই ভিডিঅ' কৰাৰ কাৰণে। মই যিমান পাৰোঁ আঁতৰি যোৱাটো বেষ্ট হ'ব। কোনো মানুহ নাই, চাইছেনে? ওলাই আছে। চিট এই চাওক মই দূৰত আঁতৰি, এইটো যে 4টা ঘৰ একেৰাহে দেখা পাই আছে, আৰু আছে ভিতৰত, আৰু যাব পাৰি প্ৰায় 1 কিলোমিটাৰ, কিন্তু কোনো মানুহ নাই। অকলশৰীয়াকৈ যাব নোৱাৰি, দুজনমান যাব পাৰিলোঁ। তথাপি মই সাহস গোটাই মই ওচৰলৈ গ'লোঁ। শব্দ ওলাই আছে তাতে, আপোনালোকে ভিডিঅ'ত চাব, শুনিবচোন। বটলৰ শব্দ ওলাই আছিলে কেইটামান। গুড মৰ্ণিং। নমস্কাৰ ৰাইজ, এয়া চাওক ৰাইজ, এটা ধুনীয়া এটা পৰিৱেশ পালোঁ কিনকিনীয়া বৰষুণৰ মাজত। বৰ বৰষুণ পৰি আছে ৰ'বা, এতিয়া ঠিক আছে। কিনকিনীয়া বৰষুণৰ মাজত এয়া চাওক, ধুনীয়া এটা ভেলী এটা, এই মাজেদি নদী এটা বৈ গৈছে। এই চাওক কি ধুনীয়া নদী, চাফা পানী, পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰা। এই চাওক, এই নদীটো একেবাৰে বাংলাদেশলৈ গৈছে, সন্মুখতে বাংলাদেশ বৰ্ডাৰ। এইটো চাওক, এইটো নদীটো খোজকাঢ়ি কিনে পাৰ হ'ব পাৰি। এইটো এটা ডাঙৰ ভেলী এৰিয়া। ৰ'ব মই দেখুৱাই আছোঁ আপোনালোকক ওপৰৰ পৰা। এইটো চাওক, বৰ পিছল ঠাই, এই অলপ লাহে লাহে সাৱধানে খোজকাঢ়িব লাগে। এই চাওক ওপৰৰ গোটেই অংশখিনি ভেলী। এইটো চাওক, গোটেই ডাঙৰ এটা ভেলী। গাইজ, এটা ইণ্টাৰেষ্টিং, এইটো ভেলীটো একচুৱেলি লোকেল মানুহবোৰে গ্ৰেভয়াৰ্ড ভেলী বুলি কয়। মানে ইয়াতে তোমাৰ আপোনালোকৰ হেৰি আছে, ইয়াতে এই মানুহ মৰিলে কবৰস্থান, মানে গ্ৰেভয়াৰ্ড কবৰস্থান আছে, খ্ৰীষ্টিয়ান যিটো কবৰস্থান সেইটো আছে। গোটেই মানে পাহাৰৰ, এইখিনি পাহাৰৰ পৰা ধৰি কিনে সন্মুখলৈ একেবাৰে দূৰণিলৈকে গোটেই আৱৰণ মানে গ্ৰেভয়াৰ্ডৰ। এতিয়া দূৰৰ পৰা দেখা নাপায়, ওচৰত গৈ দেখা পায়, কিন্তু একচুৱেলি ৰেষ্ট্ৰিক্টেড হয়, মানুহ সোমাব নিদিয়ে। এইটো একচুৱেলি নিজে ডিস্কভাৰ কৰি ল'ব লাগে। কিছুমান ঠাই আছে য'ত মানুহে ডিস্কভাৰ কৰিব লাগে, আমাৰ হাতত একো নাই। এইটো চাওক, ডাঙৰ এটা ইউনিভাৰ্চিটি, এইটো ডাঙৰ ইউনিভাৰ্চিটি, নামটো পাহৰিলোঁ ৰ'বা, ডাঙৰ নাম হয়। এইটো ইউনিভাৰ্চিটি হয়, বাহিৰৰ পৰা বহুত মানুহ আহে। আমাৰ অসমীয়া ল'ৰা ছোৱালীও আছে ইয়াতে, পঢ়ি আছে, লগ পাইছোঁ, লোকেল মানুহখিনিও লগ পালোঁ। এইটো চাওক, ডাঙৰ এটা ৱাল এটা আছে, ৰেষ্ট্ৰিক্টেড হয়, মানুহ যাবলৈ নিদিয়ে। এইটো ভেলীটো বিশেষকৈ নিদিয়ে, লোকেল মানুহকেইটা ফিচিং কৰে ইয়াতে। এই চাওক, এজন ফিচাৰী মানুহ, ফিচাৰী মাৰি আছে, মাছ মাৰি আছে। এইটো চাওক, পাহাৰত ঠাণ্ডা বতৰ, কুঁৱলী, ঘন কুঁৱলী, এই পানীৰ শব্দ, কি ধুনীয়া পৰিৱেশ। ওচৰলৈ যাবলৈ চেষ্টা কৰোঁ ৰ'বা। এইয়া এই চাওক, খোজকাঢ়ি যাব পাৰি নদী, কিন্তু কোনো ভৰসা নাই। ক'ত কি সুৰুংগ, ক'ত গাঁত সোমাই আছে ক'ব নোৱাৰি। একেবাৰে সোমাই পৰিলে গ'ল আৰু ডেডলি। এইটো কবৰস্থানৰ ভেলী হয়। ৰাতি আহিলে বৰ মজা লাগিব কিছুমান মানুহৰ কাৰণে। বাৰু, ধন্যবাদ ৰাইজ। তেতিয়াহ'লে দেখিলে আপোনালোকে কি ভয়ংকৰ, কি ভয় লগা দৃশ্য, বা কেনেকুৱা এটা জেগাত মোৰ লগৰজনে অকলে গৈ ভিডিঅ' কৰিছিল। আৰু সঁচাকৈ বৰ এটা বেলেগ ভয় লগা দৃশ্য নহয় জানো। আৰু তাত থকা মানুহবিলাকক বোলে জ্বলাই পিনে, ঘৰ জ্বলাই খেদি তেওঁলোকে অত্যাচাৰ কৰি, আচলতে তাতে কিবা এটা নিয়ম আছে যে সেইডোখৰ জেগা সিহঁতৰ হয়, সিহঁতে থাকিব, আৰু সিহঁতে তাতে ঘৰ দুৱাৰ নবনালেও বেলেগে আহি তাত থাকিব নোৱাৰিব, সেনেকুৱা টাইপৰ। সেই গতিকে তেওঁলোকে খেদি ঘৰ দুৱাৰ জ্বলাই দিছে।
আৰু তাতে বোলে যিসকল মৰিছিল তেওঁলোকৰ কিবা অলপ ক'লেই নহয় তেওঁ শব্দ শুনিছে বোলে আৰু হৰেবল হয় বোলে বহুত। তে আহিছোঁ, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।